একে আল্লাহর ফরমান মোর মনতে কেতি ভান হিন্দুকে জ্বলাব সুগরলে বি মোর মন স্বাগতম জানাই পুষ্পাঞ্জলি অৰ্পণ তেওঁলোকৰ পৰিয়ালৰ জৰিয়তে আমাৰ আই মাতৃসকল চলি থকা নকআউট ফুটবল যিখন টুৰ্ণামেণ্ট এইখন আমি কাৰো সোঁৱৰণত চলাই থকা নাছিলোঁ 20 বছৰ এই বছৰ আমাৰ 20 বছৰ হৈছে কিন্তু জুবিন গাৰ্গ যেতিয়া অসমৰ পৰা হেৰাই গ'ল জুবিন গাৰ্গৰ যিটো সত্তা তেওঁৰ যিটো আদৰ্শ আমি সেই আদৰ্শটোক জুবিন গাৰ্গক জীয়াই ৰখাৰ স্বাৰ্থত এই গোটেই ফুটবল টুৰ্ণামেণ্টখনকে তপাতলি ক্ৰীড়া সন্থাই সৰ্বসন্মত প্ৰস্তাৱৰ জৰিয়তে এই বছৰৰ পৰাই জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে আৰু এই বছৰৰ পৰাই অনাগত দিনত ভৱিষ্যতলৈকে জুবিন গাৰ্গ সৌৰণী ফুটবল নকআউট ফুটবল টুৰ্ণামেণ্ট হিচাপে চলি থাকিব আৰু সেইকাৰণে আজি আমাৰ এই 20 বছৰীয়া এই টুৰ্ণামেণ্টখনৰ আজি চূড়ান্ত খেল 2টা বজাৰ পৰা আৰম্ভ হ'ব আৰু সেই উদ্দেশ্যে আমি আজি দিনজোৰা কাৰ্যসূচী লৈছোঁ ৰাতিপুৱা 8 বজাৰ পৰা বৃক্ষৰোপণ আছে জুবিন গাৰ্গৰ স্মৃতিচাৰণ আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে ইয়াত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব অঞ্চলৰ ৰাইজে নাম গাব জিকিৰ গাব আৰু আজি জুবিন গাৰ্গৰ পৰিয়ালৰো তেখেতৰ খুৰাকৰ ল'ৰা ভাতৃ জুবিন গাৰ্গৰ ভাতৃ ঋতুপৰাগ বৰঠাকুৰ আজি আমাৰ মাজত আহি উপস্থিত হৈছে গতিকে আমাৰ এই অনুষ্ঠানটো জুবিন গাৰ্গৰ নামত মানে সমৰ্পণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ অনাগত ভৱিষ্যতে এই খেলখন জুবিন গাৰ্গ সৌৰণী নকআউট ফুটবল টুৰ্ণামেণ্ট হিচাপে চলি থাকিব আৰু আমি সকলো ৰাইজক এই সম্পৰ্কে আমি বিভিন্ন মিডিয়াৰ জৰিয়তে ইলেক্ট্ৰনিক মাধ্যম বা পেপাৰ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰিছোঁ আৰু এইখিনি আমাৰ বক্তব্য